নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ 2025 চনৰ অক্টোবৰৰ বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল। প্ৰিয় দৰ্শক, অক্টোবৰ মাহে আপোনাৰ জীৱনত কি পৰিৱৰ্তন আনিব, আপোনাৰ স্বাস্থ্য কেনেকুৱা হ'ব, আপোনাৰ কেৰিয়াৰ আৰু চাকৰিত কি নতুন সুযোগ পাব, আপোনাৰ প্ৰেম আৰু পাৰিবাৰিক জীৱন কি উত্থান পতন হ'ব আৰু আপোনাৰ বিত্তীয় অৱস্থা কেনেকুৱা হ'ব, এই সকলোবোৰৰ বিশদ বিশ্লেষণ আমি আগবঢ়াম। গতিকে কোনো সময় নষ্ট নকৰাকৈ 2025 চনৰ অক্টোবৰৰ বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল আৰম্ভ কৰোঁ আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক স্বাস্থ্যৰ ফালৰ পৰা অক্টোবৰ মাহটো মিশ্ৰিত বুলি ধৰিব পাৰি। 27 অক্টোবৰলৈকে মংগল গ্ৰহ আপোনাৰ দ্বাদশ স্থানত থাকিব আৰু এই পৰিস্থিতিয়ে আপোনাক মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে অশান্তিৰ সৃষ্টি কৰিব পাৰে। আপুনি ক্লান্তি, দুৰ্বলতা, জ্বৰ, চৰ্দি, মূৰৰ বিষ বা এনে আদি আপোনাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ ৰক্তচাপ, হৃদযন্ত্ৰ, হাওঁফাওঁৰ অৱস্থা থকাসকলে ঔষধ আৰু চিকিৎসকৰ পৰামৰ্শ সহজভাৱে গ্ৰহণ কৰিব নালাগে। যদি আপুনি গাড়ী চলায় তেন্তে সাৱধান হওক, কিয়নো আঘাত বা দুৰ্ঘটনাৰ সম্ভাৱনা দেখা গৈছে। 27 অক্টোবৰৰ পিছত মংগল গ্ৰহৰ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু শক্তি পুনৰ ঘূৰি আহিব। কিন্তু মংগল গ্ৰহৰ এই অৱস্থান আপোনাৰ স্বাস্থ্যৰ বাবে সম্পূৰ্ণৰূপে অনুকূল নহয়। খং বৃদ্ধি, খিংখিঙীয়া, তেজৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সূৰ্যৰ প্ৰভাৱ যদি আমি চাওঁ, 17 অক্টোবৰলৈকে সূৰ্যই সহায় কৰিব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ শক্তিশালী কৰি ৰাখিব। কিন্তু 17 অক্টোবৰৰ পিছত সূৰ্য দুৰ্বল হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। অক্টোবৰৰ প্ৰথমাৰ্ধত স্বাস্থ্য কিছু পৰিমাণে নিয়ন্ত্ৰণত থাকিব, যদিও দ্বিতীয়াৰ্ধত পেট, হৃদযন্ত্ৰ, আপোনাৰ ঘাঁৰ লগত জড়িত সমস্যাৰ প্ৰতি বিশেষভাৱে সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় যদি আমি চাওঁ, অক্টোবৰ মাহটো কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে দুটা ভাগত বিভক্ত হোৱা যেন লাগে। 17 অক্টোবৰলৈকে আমি যদি চোৱা হয়, সূৰ্য আপোনাৰ লাভৰ ঘৰত থাকিব, যিটো চাকৰি আৰু ব্যৱসায় দুয়োটাৰে বাবে শুভ হ'ব। যদি আপুনি পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰিছে তেন্তে এইবাৰ উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। নতুন চুক্তি বা পুৰণি প্ৰকল্পৰ দ্বাৰা ব্যৱসায়িকসকলে লাভৱান হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নেতৃত্বৰ ক্ষমতাত মানুহ আপ্লুত হ'ব। 17 অক্টোবৰৰ পিছত যদি চোৱা হয়, সূৰ্য দুৰ্বল হৈ আপোনাৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব আৰু এই পৰিস্থিতিত চাকৰি বা ব্যৱসায় দুয়োটাৰে বাবে প্ৰত্যাহ্বানজনক হ'ব। হঠাতে বদলি, অবাঞ্ছিত ভ্ৰমণ বা কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভৱ। ব্যৱসায়ত নতুন বিনিয়োগ বা নতুন প্ৰকল্প আৰম্ভ কৰাটো পৰিহাৰ কৰক। অক্টোবৰৰ প্ৰথমাৰ্ধত কেৰিয়াৰৰ ক্ষেত্ৰত অতি ভাল, যদিও দ্বিতীয়াৰ্ধত অধিক সাৱধান হ'ব লাগিব। জ্যেষ্ঠ বিষয়াৰ সৈতে সমন্বয় বজাই ৰখাটো লাভজনক হ'ব। বিত্ত দিশটো যদি আমি চাওঁ যে অক্টোবৰ মাহে আপোনালোকৰ বাবে আৰ্থিকভাৱে মিশ্ৰিত কিন্তু ইতিবাচক ফলাফল কঢ়িয়াই আনিব। বুধ যদি চোৱা হয় লাভৰ ঘৰত, যিহেতু শাসক গ্ৰহ আপোনাৰ আৰু দুৰ্বল হ'ব, কিন্তু সূৰ্য আৰু শুক্ৰৰ সমৰ্থনে আপোনাৰ উপাৰ্জন বজাই ৰাখিব। মাহৰ প্ৰথমাৰ্ধত হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। 9 অক্টোবৰৰ পিছত শুক্ৰ লাভৰ ঘৰত থাকিব, যাৰ ফলত শুক্ৰৰ অৱস্থা দুৰ্বল অৱস্থাত থাকিলেও আৰ্থিক প্ৰভাৱ অব্যাহত থাকিব। অক্টোবৰৰ দ্বিতীয়াৰ্ধত বৃহস্পতি গ্ৰহক উন্নীত কৰা হ'ব আৰু যাৰ ফলত আপোনাৰ সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি পাব। আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব। আপোনাৰ হয়তো আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল সম্পূৰ্ণৰূপে লাভ নকৰিব পাৰে, কিন্তু আপোনাৰ উপাৰ্জনে আপোনাৰ খৰচতকৈ অধিক হৈয়ে থাকিব। প্ৰেম আৰু বিবাহ যদি চাওঁ, প্ৰেম বিবাহৰ যি আপোনাৰ আৰু সম্পৰ্ক যদি চোৱা হয়, মাহৰ প্ৰথমাৰ্ধত প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি আৰু উত্তেজনা বৃদ্ধি পাব পাৰে। আপোনাৰ সংগীৰ সৈতে হোৱা আদান প্ৰদানত সংযম আৰু শিষ্টাচাৰ অতি প্ৰয়োজনীয়। 9 অক্টোবৰলৈকে শুক্ৰ গ্ৰহও দুৰ্বল হৈ থাকিব, যাৰ ফলত আপোনাৰ প্ৰেম জীৱন কম সন্তুষ্টিদায়ক
সৈতে পৰিব। কিন্তু অক্টোবৰৰ মাহৰ দ্বিতীয়াৰ্ধ, যেহেতু আপোনাৰ অক্টোবৰ মাহৰ যিটো দ্বিতীয় সপ্তাহ হ'ব, আপোনাৰ এইটো বৃহস্পতি গ্ৰহে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰিব, মিঠা বা আৰু বিশ্বাস ঘূৰি আহিব। বিবাহিত দম্পতীয়ে প্ৰথম অৱস্থাত সংঘাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে যদিও ধৈৰ্য আৰু বুজাবুজি থাকিলে আপুনি সেইবোৰ পৰিচালনা কৰিব পাৰিব। প্ৰেম আৰু বৈবাহিক জীৱনত ধৈৰ্য আৰু শিষ্টাচাৰ অতি গুৰুত্বপূৰ্ণ। অক্টোবৰৰ দ্বিতীয়াৰ্ধত সম্পৰ্ক সুদৃঢ় হ'ব। প্ৰিয় দৰ্শক, আমি যদি পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, পৰিয়ালৰ ভিতৰত সৰু সৰু সমস্যা আৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু সেইবোৰ বেছি দিন নাথাকিব। বৃহস্পতিৰ প্ৰভাৱে বৃহৎ সমস্যা ৰোধ কৰিব আৰু ভাই ভনীৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিয়ে সম্পৰ্ক উন্নত কৰিব। এই মাহত আপুনি ঘৰুৱা কাম কাজত অধিক গুৰুত্ব দিব লাগিব, কিয়নো ৰাহু আৰু শনিয়ে পাৰিবাৰিক শান্তিত সামান্য প্ৰভাৱ পেলাব পাৰে। পৰিয়ালত উত্থান পতন হ'ব, কিন্তু কোনো ডাঙৰ বিবাদ নহ'ব। শিক্ষা আৰু ছাত্ৰ জীৱন যদি চাওঁ, এই মাহত ছাত্ৰ ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। প্ৰথম অৱস্থাত পঢ়াৰ প্ৰতি প্ৰৱণতা কম অনুভৱ কৰিব, কিন্তু মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'বলৈ আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম দুগুণ কৰিব লাগিব। আমি যদি চাওঁ ভ্ৰমণৰ যদি আমি দিশটো চাওঁ, যে আপোনাৰ যিহেতু 17 অক্টোবৰৰ পূৰ্বে ভ্ৰমণ লাভজনক হ'ব, আৰু 17 অক্টোবৰৰ পিছত অবাঞ্ছিত ভ্ৰমণ বা হঠাৎ বদলি সম্ভৱ দেখা গৈছে, আৰু বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত কিছু সুযোগৰ সৃষ্টি হ'ব পাৰে। আপুনি কিছু আপোনাৰ কাৰণে প্ৰতিকাৰ যদি আমি চাওঁ, যিহেতু প্ৰতি মংগলবাৰে আপুনি ভগৱান হনুমানক ৰঙা মিঠাই আগবঢ়াই যিহেতু মানুহক আপুনি বিতৰণ কৰিব পাৰে, আৰু দৈনিক আপুনি কি কৰিব, কেশৰ তিলক আপুনি লগাব, কপালত আপুনি কেশৰ তিলক লগাই আপুনি মন্দিৰলৈ যাওক, আৰু লগতে আপুনি পাৰিলে দৈনিক ওম মংগলাই নমঃ আপুনি মন্ত্ৰ জপ কৰিব পাৰে। প্ৰিয় দৰ্শক, 2025 চনত যিহেতু অক্টোবৰ মাহটো বৃশ্চিক ৰাশিৰ বাবে মিশ্ৰিত মাহ হ'ব, আৰু স্বাস্থ্য আৰু সম্পৰ্কত সাৱধানতা আৱশ্যক। কঠোৰ পৰিশ্ৰমে নিশ্চয়কৈ কেৰিয়াৰ আৰু আৰ্থিক বিষয়ত ফল দিব। ধৈৰ্য আৰু মৰ্যাদাই আপোনাক প্ৰেম আৰু বৈবাহিক জীৱনত সফলতা কঢ়িয়াই আনিব, আৰু মাহৰ দ্বিতীয়াৰ্ধত প্ৰথমটোতকৈ ভাল হ'ব, আৰু ই আপোনাক ইতিবাচক শক্তি কঢ়িয়াই আনিব। গতিকে প্ৰিয় দৰ্শক, যদি আপুনি এই ৰাশিফল তথ্য সহায়ক বুলি বিবেচনা কৰে, তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু তলৰ ছুপাৰ থেংকছ যি বুটামটো ক্লিক কৰি আমাক সমৰ্থন কৰক, যাতে আপোনাৰ সৰু সৰু ধন্যবাদবোৰ আমাক আৰু ভাল ভিডিঅ' বনাবলৈ শক্তি প্ৰদান কৰে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।